আজি বিশ্ব পৰিৱেশ দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱস সমান্তৰালভাৱে বৰভাগৰ বিভিন্ন ঠাইতো ৰোপণ কৰা হৈছে গছপুলি। নলবাৰী জিলাৰ বৰভাগৰ নৱতম স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য আদৰ্শ মঞ্চ বৰভাগৰ উদ্যোগত আজি বৰভাগৰ বিভিন্ন ঠাইত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এইদৰে গছপুলি ৰোপণ কৰা হৈছে। আঠঘৰীয়াৰ দুৰ্গা মন্দিৰ প্ৰাংগণত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰি বৰভাগ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, কমাৰকুছি আৰক্ষী চকীৰ লগতে বৰভাগৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপণ কৰে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। অনুষ্ঠানত উপস্থিত থাকে গ্ৰাম্য আদৰ্শ মঞ্চ বৰভাগৰ সভাপতি হেমেন ভট্ট, সম্পাদক গণেশ হালৈৰ লগতে মেৰাজুদ্দিন আহমেদ, দয়ালমণি বেজ, ইতি কলিতা আৰু সংস্থাটোৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। আনফালে এই গছপুলি ৰোপণ অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলৰ লগতে কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মধুস্মিতা বৰা, বৰভাগ ৰাজচক্ৰৰ কানাংগ দেৱজিৎ ডেকা, সমাজকৰ্মী অচ্যুত পাটোৱাৰী, মহেশ্বৰ ভট্ট আদিৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও সমাজকৰ্মী উপস্থিত থাকি বৃক্ষৰোপণ কৰে। ধন্যবাদ বৰভাগ বৰভাগ গ্ৰাম্য মঞ্চৰ সমগ্ৰ কৰ্মীবৃন্দলৈ। বিশ্ব পৰিৱেশ দিৱসত যিটো আপোনালোকে পদক্ষেপ কাৰ্যসূচী লৈছে বৃক্ষৰোপণ কাৰ্যসূচী, এইটো অতিকৈ আমাৰ আৱশ্যকীয় কাৰ্যসূচী। কাৰণ অক্সিজেন অবিহনে কোনো মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে আমাক মানে নিকা যিটো পিয়ৰ অক্সিজেনৰ আমাৰ প্ৰয়োজন, এই বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে তাক সফল ৰূপায়ণ কৰিব পৰা যাব। গতিকে আটাইলৈ ধন্যবাদ জনাইছোঁ। মই এইখিনি মই আদৰ্শ মঞ্চ গ্ৰাম বৰভাগ বানেই গৰাগা বৰভাগত এটি নতুন নৱসংযোজন বৰভাগত কাম কৰিবলগা বহুতখিনি আছে। যেতিয়া মানুহখিনিৰ হৈ কাম কৰাৰ কাৰণে আমি আচলতে আত্মপ্ৰকাশ আৰু গ্ৰাম্য আদৰ্শ মঞ্চ বৰভাগ এটা কেঁচুৱা অৱস্থা, বৰ্তমান চালুকীয়া অৱস্থা, য'ত আমাৰ দেৱজিৎ ডাঙৰীয়াই যি জানে তেখেতসকলে যথেষ্টখিনি হেল্প কৰিছে আমাক এই সংস্থাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। আমি প্ৰথম কাৰ্যসূচী আজি বৃক্ষৰোপণ কাৰ্যসূচী হয়। আমি এই কাৰ্যসূচী ৰূপায়ণৰ বাবে বৰভাগত বিভিন্ন প্ৰান্তত আমি চেষ্টা চলাইছোঁ যে এখন সেউজী ধৰিত্ৰী নিৰ্মাণ কৰাৰ বাবে। প্ৰথমতে আমি আঠঘৰীয়া দুৰ্গা মন্দিৰ তাত আমি আৰম্ভ কৰিছোঁ। তাৰ পৰা আহি আমি ৰাজচক্ৰত ইয়াত সমাবেত, ৰাজচক্ৰৰ পৰা আমি আৰক্ষী চকী কমাৰকুছি আৰক্ষী চকীলৈ যাম, তাৰপিছত বৰভাগ মহাবিদ্যালয়ত যাম, তাৰপিছত শ্বহীদ মুকুন্দ কাকতিত যাম। তাৰপিছত এনেকুৱা ধৰণে আমি প্ৰায় যদি সময় আমাৰ সুবিধা মিলে তেতিয়াহ'লে আমি কমপ্লিটেড আমি যিখিনি শিক্ষানুষ্ঠান আমি স্পৰ্শ কৰিম। আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিলৈ আমি আমাৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, হিয়াৰ পৰা মৰম যাচিছোঁ, তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত আছে, যিসকলক নিমন্ত্ৰণ জনাইছিল তেখেতসকলে আমাক সময় দিছে, তাৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। অনাগত এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি যাম। ৰাইজৰ মৰম আশীৰ্বাদ আমাৰ শ্ৰেয়, এইখিনি পাবৰ বাবে কৰি যাম।